নমস্কাৰ সকলোকে স্বাগতম জনাইছো যদি আপুনি ভিডিওটো ক্লিক কৰিছে তেতিয়াহলে ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু যদি আপোনাৰ চাবলৈ মন নাই তেতিয়াহলে ভিডিওটো এতিয়া স্কিপ কৰিব পাৰে আপুনি আৰু যদি চাইছে তেতিয়াহলে সম্পূৰ্ণকৈ ভিডিওটো চাব আমি এই ভিডিওটোত 8 পে কমিছনৰ অধীনত বা 8 পে কমিছন যেহেতু ইতিমধ্যে চৰকাৰৰ পৰা নিৰ্দেশ আহি গল এতিয়া দৰমহা কিমান বাঢ়িব বা পেনশন কিমান বাঢ়িব আমি সেই দুইটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম পেনশনৰ সকলৰ কথাও বিষয়ে আলোচনা কৰিম আৰু চাকৰিয়াল যিসকল তেওঁলোকৰ দৰমহা কিমান হ'ব ফিটমেন্ট ফেক্টৰ কি হয় চৰকাৰে কি কৈছে সেই গোটেইখিনি কথা ডিসকাস কৰিম প্ৰথম কথাটো হ'ল কি আপোনাৰ যেটো ফিটমেন্ট ফেক্টৰ বুলি কয় ফিটমেন্ট ফেক্টৰটো মেইন হয় ফিটমেন্ট ফেক্টৰটো কিমান দিয়া হয় 1.80 দিয়ে 1.90 দিয়ে 2.10 দিয়ে 2.50 দিয়ে 2.27 দিয়ে তাৰ ওপৰত দৰমহা অৰ্থাৎ স্যালাৰি বা পেনশন বাঢ়িব এতিয়া ফিটমেন্ট ফেক্টৰটো কিহৰ ওপৰত দিয়ে হেতু কোন প্ৰথমে মই আপোনালোকক কৈ লওঁ চাওক এখন চৰকাৰে কমিছন গঠন কৰিব কমিছনত এই কমিছনত বহুত ডাঙৰ ডাঙৰ ইকোনমিক্স থাকিব বা অন্য বিভাগৰ মানুহ থাকিব তেওঁলোকে গোটেই বস্তুবিলাক জাস্টিস এজন ন্যায়াধীশ থাকিব তেনেকুৱা পৰ্যায়ৰ এজন মানুহ থাকিব তো তেনেকুৱা ধৰণৰ বিষয়ববীয়াসকল ইমান ডাঙৰ ডাঙৰ মানুহ যেহেতু দিয়া হ'ব দায়িত্বটো তেওঁলোকে গোটেই বস্তুটো চাব যে মূল্য বৃদ্ধি কিমান হৈ আছে মুদ্ৰাস্ফীতি কিবা এটা গোটেই কথাবিলাক চাব এইবিলাক আমি জানিব লগা প্ৰয়োজন নাই কিন্তু তেওঁলোকে কি চাব তাৰ পৰা ডিপেন্ড কৰি পেলাই এটা ফিটমেন্ট ফেক্টৰ উলিয়ায় সেই ফিটমেন্ট ফেক্টৰটোৰ ওপৰতে ডিপেন্ড কৰি দৰমহা বা পেনশন বাঢ়ে ঠিক আছে প্ৰথম কথাটো হ'ল দৰমহা আপোনাৰ দৰমহাটো কিহৰ ওপৰত দিয়া হয় দৰমহাত থাকে বেসিক পে প্লাস ডিএ প্লাস HRA প্লাস TA প্লাস এটসেট্রা অর্থাৎ বেসিক পে ডিয়ারনেস অ্যালাউয়েন্স হাউস রেন্ট অ্যালাউয়েন্স ট্ৰেভেল এলাউন্স প্লাস ইটিসি মেডিকেল সেডিকেল কিবা কিবি এখিনি এই গোটেইখিনি যোগ কৰি পেলাই আপোনাৰ কি হয় স্যালাৰিটো দিয়া হয় তাৰ পিছতে যিসকল পেনশনাৰ আছে যিসকল পেনশন পায় পেনশনাৰ সকলৰ কি হয় পেনশনাৰ সকলৰ যেটো বেসিক পে তেওঁলোকে দৰমহা পাই আছে দৰমহাৰ 50% দিয়া হয় প্লাস যেটো ডিএ চলি আছে সেই ডিএ টো যোগ কৰি পেলাই কি হয় পেনশনটো দিয়া হয় এই দুটাৰ ওপৰত ডিপেন্ড কৰি পেলাই কি কৰা হয় দৰমহা আৰু পেনশন দিয়া হয় এই গোটেই কথাখিনিৰ ওপৰত ডিপেন্ড কৰি পেলাই ঠিক আছে এজন দৰমহা পোৱা পাৰ্সনৰ মানুহৰ এই গোটেইখিনি যোগ কৰি পেলাই তেওঁৰ স্যালাৰিটো দিয়া হয় তাৰ পৰা যেটো পেনশনৰ কাৰণে যেটো পইচা কাটিব লাগে 10% বা যেটো পেনশনৰ কাৰণে কাটে হেতু কাটি পেলাই মুঠ স্যালাৰিটো দিয়া হয় আৰু পেনশনাৰ সকলৰটো এই দুটা যোগ হৈ পেলাই তেওঁলোকক দিয়া হয় এতিয়া কথাটো হ'ল যে দৰমহাটো কি ষ্টাইলত বাঢ়িব কিনাখন এটা মই ভিডিও দিছিলো হেতু জাস্ট ট্ৰেডাৰ আছিল আসল সিনেমাখন দিয়া নাছিলো আসল সিনেমাখন মই এতিয়া কৈ আছো ঠিক আছে আমি পোন প্ৰথমে চাই লওঁ আপুনি এতিয়া দৰমহা কিমান পাই আছে আৰু শুনক ইয়াতে মই এটা বেসিক পে 20000 টকা ধৰিম তাতে আহি পেলাই মোৰটো 20000 নহয় পুলিচৰ 20000 টকা বেসিক পে নেকি মইটো টিচাৰ কৰো ইমান হাজাৰ টকা নেকি মই অমুক থাৰ্ড গ্ৰেডত কৰো আমুক তমুক এইবিলাক কথা কৈ থাকিব নালাগে জাস্ট উদাহৰণ ইয়াত প্ৰতিটো যেটো সংখ্যা লম প্ৰতিটো সংখ্যা হৈছে এটা উদাহৰণ মই ইয়াত জাস্ট আপোনাক ফৰ্মুলাটো দিবলৈ ট্ৰাই কৰিম আপুনি সেই ফৰ্মুলাটোত আপোনাৰ নিজৰ বেসিক পে নিজৰ গোটেই ডাটাবিলাক ভৰাই দিলে আপোনাৰ গোটেই দৰমহাটো ওলাই যাব এতিয়া আহিব আমি পোন প্ৰথমে বেসিক পে আহিলো চাওক বেসিক পে ধৰি ললো মই কৈ আছো ধৰি ললো বুলি কৈছো 20000 টকা আপোনাৰ বেসিক পে তাৰ পিছতে বৰ্তমান ডিএ কিমান হৈছে ডিএ হৈছে 58% ঠিক আছে তাৰ পিছতে HRA মই ধৰি ললো 8% HRA 27% লকে আছে যদি আপুনি দিল্লী চেন্নাই নিচিনা মেগা সিটি বিলাকত যদি আপুনি মেট্ৰো সিটি বিলাকত যদি আপুনি চাকৰি কৰি আছে আপোনাক 27% লকে দিয়ে দিব HRA দিব কিন্তু ইয়াতে আমাৰ অসমত তেনেকুৱা ধৰণৰ নাই XYZ ক্যাটাগৰী যিসকলে চাকৰি কৰি আছে আপোনালোকে জানে তো ইয়াত আমি কিমান ধৰিলো এটা 8% ধৰিলো কিছুমানে 7% পাব পাৰে 5% পাব পাৰে এটা এভাৰেজ ধৰিছো 8% তাৰ পিছতে টিএ ধৰিম আৰু বাকিটো হৈছে এটসেট্ৰা ইয়াতে মেডিকেল সেডিকেল এইবিলাক থাকিব পাৰে এটা কথাটো হ'ল 20000 টকাটোৰ যদি মই তেওঁ বেসিক পে যদি 20000 টকা হয়
তাৰ 58% অৰ্থাৎ বেচিক পেটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই কি দিব আপোনাক দিয়ে দিব বেচিক পেটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনাক কি দিব দিয়ে দিব এতিয়া 20,000 টকা যদি বেচিক পে হয় তেতিয়াহ'লে ইয়াৰ 58% কিমান হ'ব 58% কিমান হ'ব দুটা শূন্য কাটা গ'ল 50 দুগুণ 100 8 দুগুণ 16 অৰ্থাৎ 11,600 টকা HRA হৈছে 8% আমি 1%ৰ মান পাইছিলোঁ কিমান 200 টকা 8% কিমান হ'ব 8 দুগুণ 16 1600 টকা ট্ৰেভেল এলাউন্স ধৰি ললো 1000 টকা ধৰি লৈছো বুলি কৈছো তাৰপিছত ইয়াতে আহি পেলাই কমেণ্টত লিখি নাথাকিব কিয় 1000 টকা ধৰিলে আপুনি 10,000 টকা কিয় নধৰিলে 200 টকা কিয় নধৰিলে সেইবিলাক কৈ নাথাকিব মই ধৰি লৈছো বুলি কৈছো আপোনাক ফৰ্মুলাটো দি আছো নিজৰ মতে ইয়াত সকলোবিলাক বহাই দিব আপোনাৰ বেচিক পে কিমান আপুনি কিমান HRA পাই আছে মই নাজানো সেইখিনি আপুনি নিজে জানিব সেইখিনি আপুনি এই ফৰ্মুলাটো বহালে হ'ল 1000 টকা ট্ৰেভেল এলাউন্স ETC অৰ্থাৎ মেডিকেল মিলাই পেলাই আপোনাক 500 টকাকে দিয়ে ঠিক আছে এইটো যদি আমি টোটেল কৰো তেতিয়াহ'লে 0 0 6 6 12 12 5 17 7 1 উকলিলে 1 1 2 2 1 3 3 1 1 2 2 1 3 3 1 4 আপুনি দৰমহা কিমান পাই আছে 34,700 টকা ঠিক আছে এটা কথাটো হ'ল এতিয়া আপোনাৰ দৰমহা কিমান হ'ব আমি যদি ফিটমেন্ট ফেক্টৰ 1.80 ধৰি লওঁ আমি যদি ফিটমেন্ট ফেক্টৰ 1.80 যদি ধৰো এটো ডিপেন্ড কৰিব এটো 1.80 দিয়ে 2 দিয়ে 2.50 দিয়ে 3 দিয়ে হেতু সৰকাৰৰ ওপৰত ডিপেন্ড কৰিব সৰকাৰে মূল্য বৃদ্ধি এইবিলাক গুটেবিলাক চাই পেলাই এই ফিটমেন্ট ফেক্টৰটো নিৰ্ধাৰণ কৰিব তাৰ পিছতহে তেওঁলোকে ক'ব কিন্তু মেইন কথাটো হ'ল কি আমি একদম লোৱেষ্ট এটা ধৰিছো 1.80 আমি লোৱেষ্টটো ধৰিছো লোৱেষ্টটো ধৰাৰ পিছত আপোনাৰ আগত বেচিক পে আছিল যে 20000 টকাৰ যদি 20000 টকাৰ লগত যদি আমি বেচিক পেৰ লগত যদি আমি 1.80 যদি পূৰণ কৰো তেতিয়াহ'লে আমাৰ কিমান হয় তেতিয়াহ'লে আমাৰ ওলাব 18 গুণ 36 আপোনাৰ 36000 টকা ওলাব এফালে ঠিক আছে এতিয়া ইয়াত দিয়ে নালাগিব দিয়েটো কি হ'ব যেতিয়া কমিছনে প্ৰথম স্যালাৰিটো দিব তাৰ পিছত 0% ৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পিছত 1% 3% 4% 2% এনেকা বহাই গৈ থাকিব কিন্তু নেট স্যালাৰিটো আপোনাৰ দিয়ে প্ৰথমতে নাহিব নাহাৰ ফলত কি হ'ব দিয়েটো আমি মাইনাস কৰিব লাগিব আমি হাউস ৰেন্ট এলাউন্সটো ধৰিব লাগিব হাউস ৰেন্ট এলাউন্স ধৰিলে আমি 36000 টকা ধৰিব লাগিব 36000 টকা যদি আমি হাউস ৰেন্ট এলাউন্সটো যদি চাও তেতিয়াহ'লে আমি পাম যে 36000 টকা আমি 8% যদি লওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব এশ দিলে এটো কাটা গ'ল 360 * 8 360 * 8 হলে 8 গুণ 48 4 কৰিলে 8 গুণ 24 4 28 2880 ঠিক আছে ট্ৰেভেল এলাউন্সটো আমি ধৰি ললো 1500 টকা কিটো আমি ধৰি ললো 1500 টকা আৰু মেডিকেলটো ধৰি ললো আমি 1000 টকা তেতিয়াহ'লে আপোনাৰ দৰমহা কিমান বাঢ়িব 0 8 8 5 13 3 1 উকলিলে 6 2 8 8 1 9 9 1 10 10 1 11 11 1 উকলিলে 1 থাকিল 3 1 4 অৰ্থাৎ 41380 আপুনি আগতে পাইছিলে 34735 750 টকা আৰু সেইটো বাঢ়ি গৈ পেলাই আপোনাৰ দৰমহা হ'ল 41380 ঠিক আছে আপুনি ফৰ্মুলাটো বুজি পালে কিদাখন মই অলপমান মানে কি বহুতখিনি কথা স্কিপ কৰি গৈছিলো সেইকাৰণে বহুতে বুজি পোৱা নাছিলে আজি গোটেই ডিটেইলছত সেইকাৰণে দেখাই দিছো বেচিক পে যিমান হয় বেচিক পে লিখিলে ডিএটো এতিয়া দি আছে 58% বেচিক পেৰ ওপৰত ডিপেন্ড কৰি ডিএ যদি আপুনি 58% লয় তেতিয়াহ'লে 11600 টকা হয় আপোনাৰ যদি HRA 8% ধৰো হেতু ডিপেন্ড কৰে সিটিখনৰ ওপৰত আপুনি যদি কোনোবাই দিল্লীত চাকৰি কৰি আছে কোনোবাই চেন্নাইত চাকৰি আছে তেওঁ 27% পাই আছে আৰু কোনোবাই যদি কৰবাৰ ধৰক এখন কি বুলি কয় সিটিৰ পৰা দূৰত গৈ গাঁৱলীয়া জায়গাত যদি তেওঁ চাকৰি কৰি আছে তেওঁ তেতিয়াটো কমাই দিব তেওঁ 5% 7%
6%, 8% দিব। চ' এভাৰেজ 8% ধৰিলে আমি 1600 টকা হয়, টিএ ধৰিলোঁ 1000 টকা আৰু এটচেট্ৰা ধৰিলোঁ আমি 500 টকা, টোটেল আমাৰ দৰমহা হয় 34,750 টকা। ঠিক আছে, তাৰপিছতে যদি যেতিয়া দৰমহাটো বঢ়াৰ লগে লগে ফিটমেণ্ট ফেক্টৰটোৱে মেইনলি পূৰণ কৰিব। ঠিক আছে, ফিটমেণ্ট ফেক্টৰটোৱে মেইন কথা। ফিটমেণ্ট ফেক্টৰ যদি 1.80 তেওঁলোকে পূৰণ কৰে, সেইটো ডিপেণ্ড কৰে। এতিয়া 1.80 যে হয় সেইটো কনফাৰ্ম নহয়, মই জাষ্ট এটা উদাহৰণ দিবৰ কাৰণে বুজাই আছোঁ। উদাহৰণ দি আপোনালোকৰ কথাখিনি বুজিবৰ কাৰণে ট্ৰাই কৰাই আছোঁ। ঠিক আছে, 1.80 ধৰিব পাৰে, 2 ধৰিব পাৰে, 2.50 ধৰিব পাৰে, চৰকাৰে যিমান দিয়ে। আগতেতো আগৰবাৰ দিছিলে 2.27 নে 2.30 এনেকুৱা দিছিলে। ঠিক আছে, আমি একদম লোৱেষ্ট এটা ধৰিছোঁ, ধৰিলে তেতিয়া হয় 34,000 টকা হয় আপোনাৰ মেইন যোনটো বেচিক পেটোৰ লগত আপুনি ফিটমেণ্ট ফেক্টৰটো পূৰণ কৰি দিব, সেইটোত কিমান ওলাব? 34,000 টকা ওলাব। 34,000 টকাত তাৰপিছতে আমি তাত ডিএ যোগ নহয়, ডিএটো তেতিয়া 0ৰ পৰা ষ্টাৰ্ট হ'ব, আকৌ 10 বছৰ সম্পূৰ্ণ হোৱালৈকে। ঠিক আছে, ডিএটো যেতিয়া আমি 34,000 টকা বেচিক পেটোৰ লগত 8%টো আমি যেতিয়া যোগ দিম, তেতিয়া কি হয়? 2,880 টকা ওলায়। তাৰপিছতে আমি টিএ ধৰিলোঁ 1,500 টকা আৰু এটচেট্ৰা ধৰিলোঁ আমি 1000 টকা। টোটেল দৰমহা কিমান হয়? 41,380 টকা। এনেধৰণে আপোনাৰ চেলাৰীটো বাঢ়িব। বুজি পালে কথাখিনি? আকৌ এবাৰ চাই লওক, চাই ল'লে গোটেই কথাখিনি ক্লিয়াৰ হৈ যাব। কনফিউজ হৈ নাথাকিব, নিজে নিজৰ চেলাৰী পেঞ্চন লৈ ল'ব পাৰিব। আৰু যিসকল পেঞ্চনাৰ আছে মই তেওঁলোকৰ কেলকুলেশ্যনটো মই কৰি দেখাই আছোঁ। ঠিক আছে, যদি আপোনালোকে এইখিনি অলপমান কাটি পেলাই আপোনালোকে আগুৱাই পেলাই চাব পাৰে, সেইটোত আপোনালোকে পেঞ্চনৰ তথ্যখিনি পাই আছে। ঠিক আছে, ক্লিয়াৰ হ'ল? এইটোৱে ফৰ্মুলা হয়। ফৰ্মুলাটো কি হয়? যিটো দৰমহা ফৰ্মুলা, বেচিক পে প্লাছ ডিএ প্লাছ HRA প্লাছ টিএ প্লাছ এটচেট্ৰা, এইটো যোগ কৰি যিটো হয় টোটেল, সেইটোৱে হৈছে দৰমহা, চেলাৰী। ক্লিয়াৰ? এতিয়া আমি পেঞ্চনাৰসকলৰ কথাখিনি জানিম। পেঞ্চনাৰসকলৰ কেনেধৰণৰ দৰমহা বাঢ়িব। চাওক, আপুনি যদি পেঞ্চন পাইছে, আপুনি ধৰি লওক 30,000 টকাৰ বেচিক পেড, আপুনি কি হৈছে? ৰিটায়াৰ্ড হৈ আহিছে। তো 30,000 টকাত পেঞ্চনাৰসকলৰ নিয়মটো কি হয়? পেঞ্চনাৰসকলৰ নিয়মটো কি হয়? পেঞ্চনাৰসকলৰ নিয়মটো হৈছে যিটো তেওঁ বেচিক পে পাইছিলে ৰিটায়াৰ্ড হোৱাৰ টাইমত, বেচিক পে 50% দিব প্লাছ ডিএটো যোগ হ'ব। ক্লিয়াৰ? তেতিয়াহ'লে যদি আপুনি ধৰি ল'লোঁ, এইটো খালি ধৰি লৈছোঁ দেই, সঁচাই যে সেইটো নহয়, মই জাষ্ট ফৰ্মুলাটো দি আছোঁ। ধৰি ল'লোঁ আপুনি বেচিক পে 30,000 টকাত ৰিটায়াৰ্ড হৈছিলে। ঠিক আছে, তাৰ পৰাতো আপোনাক 50%হে দিব যেতিয়া আপুনি ৰিটায়াৰ্ড হ'ব। আপোনাৰ চেলাৰী যেতিয়া চাকৰি কৰি আছিলে লাষ্ট মাহটোত আপোনাৰ 30,000 টকা বেচিক পে আছিলে, তাৰ পৰা 50%হে আপোনাক পেঞ্চন দিব। ইয়াৰ পৰা যদি আমি 50% কৰোঁ, তেতিয়াহ'লে কিমান টকা হয়? 15,000 টকা হ'ব। 30ৰ আধা 15, আপুনি 15,000 টকাত ৰিটায়াৰ্ড হৈছিলে। তাৰপিছতে যিটো ডিএ চলি আছে, সেই সময়টোত যিমান পাৰ্চেণ্ট ডিএ চলি আছে, সেই ডিএটোৰ ওপৰত কি হ'ব? আপোনাৰ এই পেঞ্চনটোৰ লগত যোগ হ'ব। সেইটো সময়ত ডিএ চলি আছিলে আপোনাৰ 58%। ঠিক আছে, আপুনি 58%, এতিয়া আপোনাৰ 15,000 টকাৰ আমি যদি 15,000 টকাৰ যদি আমি 58% চাওঁ, 2 শূন্য কাটিলোঁ, তাৰপিছতে 58 ইনটু 15, 8 5 40 শূন্য, 4 কৰিলে 5 5 25, 25 4 29, 8 1 5 1। ঠিক আছে, 0 9 8 17, 7 1 উকলিলে, 5 2 7 7 1 8, এটা শূন্য যোগ হ'ল 8,700 টকা। আপুনি 8,700 টকাত কি হৈছে? 8,700 টকা আপোনাৰ দি আছিলে। এতিয়া টোটেল আপুনি পেঞ্চন কিমান পাব? 0 0 7 8 5 13 3 1 উকলিলে 2। আপুনি মানে 23,000 টকা লৈ পেলাই আপুনি 23,700 টকা আপোনাৰ পেঞ্চন আছিলে। ঠিক আছে, 23,700 টকা পেঞ্চন আছিলে। এতিয়া আপোনাৰ এতিয়া যিহেতু কি হ'ব? পে কমিশ্যন যিহেতু বহিছে, পে কমিশ্যন বহাৰ লগে লগে আপোনাৰ পেঞ্চন কিমান হ'ব?
আপোনাৰ বেচিক পে কিমান আছিলে 15,000 আমি 1.80 যেহেতু চাকৰিয়ালসকলৰ যিমান লাগে পেঞ্চনৰ কিমানে ফিটমেণ্ট ফেক্টৰ লাগিব তেতিয়া আমাৰ কি হ'ব 15,000 টকা ইনটু আমি যদি 1.80 কৰোঁ 15,000 টকা ইনটু 1.80 যদি কৰোঁ তেতিয়াহ'লে আমি কিমান হয় আমি মোবাইলটোত উলিয়ালে অংকটো সোনকালে ওলাব নহ'লে দেৰি হৈ গৈ থাকিব 15,000 টকা ইনটু 1.80 আপোনাৰ কিমান হ'ব 27,000 টকা হ'ব ঠিক আছে 27,000 টকা হ'ব আৰু আপোনাৰতো ডিএটোতো নালাগে আপোনাৰ ডিএ কি হ'ব ডিএটোতো 0% অৰ্থাৎ আপোনাৰ পেঞ্চন কিমান হ'ব 27,000 টকা আপোনাৰ পেঞ্চন হ'ব আগতে আপোনাৰ পেঞ্চন কিমান আছিলে আগতে আপোনাৰ পেঞ্চন আছিলে 23,700 টকা এতিয়া আপোনাৰ বৃদ্ধি হৈ পেলাই কিমান হ'ব 27,000 সামথিং কিবা এটা হ'ব ঠিক আছে ফৰ্মুলাটো বুজি পালে এইটো ষ্টাৰতে আপোনাৰ পেঞ্চনটো বাঢ়িব অৰ্থাৎ বহুতে মানুহে ভাবে যে বহুত দৰমহা বাঢ়িব বা বহুত পেঞ্চন বাঢ়িব একচুৱেলি কি হয় এই ডিএটো যে লাগি থাকে মানুহে সেই ডিএটো কথা মানে নাভাবে ডিএটো যে লাগি থাকে ডিএটো লাগি থকাৰ ফলত কি হয় দৰমহাটো বা পেঞ্চনটো বহুত বাঢ়ি থাকে ডিএটো বাঢ়ি থাকে ন 58% বা 55% বা 50% কিন্তু ডিএটো যেতিয়া 0 পৰা ষ্টাৰ্ট হ'ব ন 0 পৰা ষ্টাৰ্ট হোৱাৰ পিছত লগে লগে আপোনাৰ পেঞ্চনটো বাঢ়িলেও বহুত বেছি বাঢ়ি নাযায় ঠিক আছে বুজি পালে এইখিনি মূল কথা আছিলে আৰু বুজি পালে গোটেই কথাখিনি এইটোৱে ফৰ্মুলাটো হ'ল আপোনাৰ যিটো বেচিক পে হয় বেচিক পেটোৰ লগত আপুনি জাষ্ট 1.80 পূৰণ কৰি দিলে হ'ল মই এটা 108 এইটো মই জাষ্ট কৈছোঁ 1.80 যে হ'ব তাৰ কোনো মান নাই 2 হ'ব পাৰে 2.50 হ'ব পাৰে মই বাৰে বাৰে কৈ আছোঁ এইটো কোনো মান নাই এইটো জাষ্ট এটা 1.80 এটা ফিটমেণ্ট ফেক্টৰ আমি ধৰি লৈছোঁ মানে একদম লোৱেষ্ট ফিটমেণ্ট ফেক্টৰ এটা ধৰি লৈছোঁ তেতিয়া কি হ'ব আপোনাৰ বেচিক পে যিমান হৈ আছে বেচিক পেৰ লগত আপুনি 1.80 যোগ পূৰণ কৰি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব পেঞ্চনটো ওলাই যাব ক্লিয়াৰ হ'ল তো ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আমি ডেইলি নিউজৰ ভিডিঅ' আনো আপোনালোকে নিউজসমূহো চাব পাৰিব লগতে ভিডিঅ'টো ভাল পাইছে যদি এটা লাইকো কৰি থৈ যাব আৰু কিবা কনফিউজ থাকিলে কমেণ্টত সুধিব পাৰে কিন্তু এইটোৱে ফৰ্মুলা হয় চেলাৰী যিটো ফৰ্মুলা মই ক'লোঁ আৰু পেঞ্চনৰ যিটো ফৰ্মুলা এই দুটা ফৰ্মুলাতে আপোনালোকৰ দৰমহা বা পেঞ্চন বৃদ্ধি হ'ব ঠিক আছে থেংক ইউ